নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। সেইটো হৈছে যে ডাঙৰকৈ স্থায়ী গঁৰাল কেনেকৈ নিৰ্মাণ কৰিব বা মোৰ স্থায়ী গঁৰালটো কেনেকৈ নিৰ্মাণ কৰিছোঁ তাৰ সেইটো বিষয়ত ভিডিঅ'টো বনাইছোঁ। গতিকে নিৰ্মাণ কাম প্ৰায় কমপ্লিট হৈছেই। গতিকে কেনেকৈ ধৰণে বনাইছোঁ চাই লওক। এইটো হৈছে ঘৰটো, প্ৰায় 100 ফিট দীঘল আৰু 24 ফিট বহল। এয়া চাওক, স্থায়ীভাৱে বনালে এনেধৰণে বনাব পাৰে। মই এইটো লোকেল মুৰ্গীৰ কাৰণে বনাইছোঁ। এয়া চাওক, অস্থায়ীভাৱে বনালে বহুতো সমস্যা হয়। কম সময়ত ভাঙি যায় বা ধুমুহা বতাহ এইবোৰত বহুত ক্ষতিসাধন হয়। গতিকে এনেধৰণে বনালে আপোনাৰ কোনো ধৰণৰ সমস্যা নহয়। এইবোৰ এনেদৰে ছাইডত মুৰ্গী নুখুচৰিবৰ কাৰণে এনেদৰে দিয়া হৈছে। জানুৱাৰীৰ পৰা প্ৰায় ইয়াতে নতুন মুৰ্গী ভৰোৱা হ'ব। তলত এনেদৰে বালি মাটি দিয়া হৈছে। মাটিবোৰ অলপ মিলাব বাকী আছে। বেৰবোৰ বহুত কম খৰচত বনোৱা হৈছে। ওপৰত এইবোৰ সম্পূৰ্ণ পাকা পষ্ট আৰু কাঠেৰে তৈয়াৰী। টিনপাত লগোৱা হৈছে। দুটা কোঠা কৰিছোঁ মই, আৰু এটা কোঠা মাজত কৰিম বুলি ভাবি আছোঁ। এইবোৰ নেট, প্লাষ্টিকৰ হাৰ্ড আছে নেটবোৰ চব। গতিকে আপোনালোকে স্থায়ী গঁৰাল বনাম বুলি ভাবি থাকিলে এনেদৰে বহলভাৱে বনাব পাৰে। ইয়াতে আপুনি ভালেখিনি মুৰ্গী ৰাখিব পাৰিব। এইটো কৰকনাথৰ মুৰ্গা এটা। মানে স্থায়ী গঁৰাল আৰু এইবোৰ চব বহুতো স্থায়ী গঁৰাল আছে। এইবোৰ কি হয়, ধুমুহা বতাহত বহুতো ক্ষতিসাধন হৈ যায়। আৰু ফাৰ্মিং কৰিম বুলি ক'লে, আপোনাৰ স্থায়ীভাৱে কৰিম বুলি ক'লে গঁৰাল অলপ মজবুতকৈ বনাব লাগে। গতিকে নহ'লে কি হয়, কিবা কাৰণে ক্ষতিসাধন হ'লে মনোবল ভাঙি যায়। আৰু দ্বিতীয়তে মানে ফাৰ্মবোৰ বন্ধ হোৱাৰ আকাংক্ষা বহুত থাকে। গতিকে এনেধৰণৰ স্থায়ী টনটনীয়াকৈ গঁৰাল বনাই ল'ব পাৰিলে আপোনালোকৰ কোনোবাটো সময়ত কিবা অসুবিধা হ'লেও নেক্সট আকৌ ফাৰ্মিং চেক্টৰলৈ ঘূৰি আহিবৰ কাৰণে সুবিধা হয়। গতিকে মই এনেধৰণে বনাইছোঁ। আৰু ঘৰটো প্ৰায় কেনেকুৱা হৈছে সেইটো কমেণ্ট কৰি জনাব। প্ৰায় 98% কাম সম্পূৰ্ণ হৈছে। খালি দৰ্জা বনাব আছে আৰু মাটিবোৰ অলপ মিলাব আছে। বাকী এই কামটো হোৱা নাই। মুঠৰ এই জেগাটো বেৰ দিব আছে। আৰু ফ্ল'ৰত পাৰিলে বালু টাইপ মাটি দিব। এইবোৰ চব তেতিয়া আপোনাৰ জিকা নহয়। এইটো এটা কোঠা, এইটো এটা কোঠা। ইয়াৰ মাজত এইটোৰ পৰা ইয়ালৈকে আৰু এটা কোঠা হ'ব মাজত। এইটোৰ পৰা বহুতখিনি বহল আছে। বহলটো প্ৰায় 24 ফিট আৰু টোটেল ঘৰটো 100 ফিট আছে। মই এইফালে আৰু এটা
কাম মানে ইতিমধ্যে বনাই থৈছোঁ, আধা বনোৱাতে থোৱা আছে। সেইটো যিহেতু কমপ্লিট হৈছে, সেইটো কেইদিন পিছত কাম ষ্টাৰ্ট হ'ব। সেইটো পল্ট্ৰি নহয় যেনিবা, সেইটো হাঁহ পোৱালি দানা বিচাৰি আছে। এইটো এটা এইটো পকী বিৰেৰে দিয়া হ'ব, গৰু আৰু ছাগলীৰ কাৰণে। এইটো 80 ফুট আছে দীঘল, বহলটো একে। গতিকে এইটোৰ বিষয়ে আপডেট দিম আপোনালোকক নেক্সট ভিডিঅ'ত। গতিকে সিহঁতক দানা দিয়া সময় হৈছে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।